চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ নাথাকি পশুপালনৰ জৰিয়তে স্বাৱলম্বনৰ নিদৰ্শন দেখুৱাইছে চামগুৰিৰ দুই যুৱকে। গাহৰি পালন আৰু অন্যান্য কৃষি কৰ্মৰে সফলতাৰ বাট বুলিছে অৰবিন্দ শইকীয়া আৰু নিত্যানন্দ শইকীয়া নামৰ ভাতৃদ্বয়ে। পশুপালন আৰু কৃষি কৰ্মৰ জৰিয়তে বছৰি কেইবা লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে উদ্যমী যুৱক দুজনে। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব চামগুৰিৰ পৰা নয়নমণি শইকীয়াই। গাহৰি পালনেৰে এতিয়া স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা চলাইছে দুগৰাকীকৈ শিক্ষিত নিবনুৱা যুৱকে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁৱৰ পুৰণি গুদামৰ চলচলি জলাহ গাঁৱত। আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত মই দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। কেমেৰা পাৰ্চন মৃণালে সেই পৰিৱেশটো এই মুহূৰ্তত দেখাইছে যে বিভিন্ন প্ৰজাতিৰ যি গাহৰি, সেই গাহৰি পালন কৰি এওঁলোকে আচলতে যি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টা চলাইছে। দুগৰাকীকৈ ভাতৃ, এগৰাকী ককাই আৰু আনগৰাকী ভায়েক, দুয়োগৰাকী ককাই আৰু ভায়েকে মিলি এই যি গাহৰি পালন, সেই গাহৰি পালন কৰিছে আৰু গাহৰিৰ ফাৰ্ম খুলি তেওঁলোকে যি সপোন, এটা যি সপোনৰ বাট ৰচাৰ যি চেষ্টা, সেই চেষ্টা কৰিছে। মোৰ লগত এগৰাকী বৰ্তমান মুহূৰ্তত উপস্থিত আছে। মই পোনে পোনে তেখেতৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিমান বছৰৰ পৰা এই গাহৰি পালন কৰিছে? নমস্কাৰ, মই ফাৰ্মখন 4 বছৰৰ পৰা কৰি আছোঁ। কিমান প্ৰজাতিৰ গাহৰি আছে? মোৰ এতিয়া ইয়াত 4টা প্ৰজাতিৰ গাহৰি আছে। এটা য়ৰ্কশ্বায়াৰ, হেম্পশ্বায়াৰ আৰু ডিউৰক আৰু নেপালী ঘুংগুৰু বুলি আমাৰ লোকেল প্ৰজাতিৰ গাহৰি। কি ক'ব আচলতে যি সময়ত একাংশ যুৱ প্ৰজন্ম কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়ত আপোনালোকে এই গাহৰি পালনৰ জৰিয়তে কিন্তু স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাইছে। স্বাৱলম্বী হ'ব পাৰিব ধুনীয়াকৈ। ফাৰ্ম মানে গাহৰি পুহিও আমিওতো বাহিৰতে আছিলোঁ। এতিয়া আহি আমি অসমত এটা গাহৰি ফাৰ্ম কৰি যিটো ইনকম হৈছে, বাহিৰত নগৈও আমি ইয়াতে যথেষ্টখিনি আমি ইনকম কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াতে ফাৰ্ম কৰি ফাৰ্মৰ লগতে আপুনি অনেক ধৰণৰ খেতি বাতি কৰি হ'লেও যথেষ্টখিনি ইনকম কৰি পেলাই আমি চলি আছোঁ। এতিয়া বৰ্তমান ধুনীয়া ইনকম, বছৰি আপোনাৰ 1.5 পৰা 2 লাখ টকা ইনকম কৰি পেলাই আমি চলি আছোঁ। গাহৰি আপোনালোকৰ মানে কিমান দিনৰ মূৰে মূৰে আচলতে পোৱালি দিয়ে গাহৰিয়ে? নয়নমণি শইকীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।